আজি শুভ মহালয়া শ্ৰী শ্ৰী নৱদুৰ্গোৎসৱ পূজা সমিতিৰ পৰা আমি প্ৰায় 50জন পুৰুষ মহিলা গোটেই সদস্য গোটেই দৌলমুখ চাৰিআলিৰ পৰা গোটেই টাউনখন মানে পদযাত্ৰা কৰি ধুনীয়াকৈ উলহ মালহেৰে আমি মহালয়া উদযাপন কৰিছোঁ। আৰু যোৱা বছৰতকৈ এই বছৰ মানে যথেষ্ট সংখ্যক সদস্যবৃন্দ সমাগম হয়। এইবাৰ দুৰ্গা পূজা আগন্তুক দুৰ্গা পূজা বহুত ধুনীয়াকৈ পাতিম বুলি আমি সব আয়োজন কৰিছোঁ। সকলোলৈ শাৰদীয় শুভেচ্ছা থাকিল। আমি শিৱসাগৰ সৰ্বজনীন দুৰ্গোৎসৱ কমিটি মা দেৱীৰ আগমনৰ বাবে আজি মহালয়া প্ৰভাত আমি ফেৰী আৰম্ভ কৰিছোঁ। সকলোৰে মংগল কৰক মা, সকলোৰে মংগল কামনা কৰিছোঁ আৰু সকলোলৈ দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। আমি এই পূজাভাগি 1931 চনৰ পৰা শিৱসাগৰত আমি অনুষ্ঠিত কৰি আহিছোঁ। সকলোলৈ শিৱসাগৰ সৰ্বজনীন দুৰ্গোৎসৱ কমিটিৰ হৈ আপোনালোক সকলোলৈ শুভেচ্ছা থাকিল। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।